ভোগালী বিহুৰ ব্যস্ততাৰ মাজতে বনৰীয়া হাতীৰ উপদ্ৰৱ কলিয়াবৰৰ কেইবাখনো গাঁৱত। কলিয়াবৰৰ ঔগুৰি মাধতাৰী পোৰাভেটি গাঁৱত যোৱা নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ চলাই বাসগৃহৰ লগতে ভঁৰালৰ বিস্তৰ ক্ষতিসাধন কৰে। বিহুৰ সময়ত বনৰীয়া হাতীয়ে ঘৰ দুৱাৰ ভাঙি তহিলং কৰাক লৈ ঔগুৰি গঞা ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। কলিয়াবৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লাওখোৱা অভয়াৰণ্য, বুঢ়া চাপৰি অভয়াৰণ্য, কামাখ্যা সংৰক্ষিত বনাঞ্চল, কাৰ্বি পাহাৰ, দাঁতি কাষৰীয়া অঞ্চলত বন্যহস্তীয়ে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে। বন্যহস্তীৰ উপদ্ৰৱ ৰোধত সম্পূৰ্ণ ব্যৰ্থ হৈছে বন বিভাগ। নাই আপোনালোকৰ ভোগালীৰ বিহুৰ দিনা সময়তে হাতীয়ে ভঁৰাল ভাঙিলে। ঔগুৰি গাঁৱৰ সদৌ ঔগুৰি গাঁৱৰ ৰাইজৰ ভঁৰাল যোৱাকালি ৰাতি ঠিক 12 বজাৰ পিছত অকলশৰীয়া এটা হাতী বাপু আহি আমাৰ অৱস্থা এয়া কৰিলে। ইয়াত আমাৰ প্ৰায় 60 মোনৰ ওপৰত ধান আছিল। এতিয়া কিমান খালে আমি এতিয়া ক'ব নোৱাৰোঁ। যাই হওক, গোটেই কলিয়াবৰত এনেধৰণৰ ঘটনাবিলাক ঘটি আছে। তো বিভাগীয় কৰ্তৃপক্ষ আছে, বিভিন্ন ধৰণৰ সা সুবিধা আছে, খেদিব পৰা বা ব্যৱস্থা ল'ব পৰা। আজিৰ পৰা প্ৰায় 3 দিন আগত ৰধলাটো এঘৰত 60 টিংমান ধান আছিলে, তাৰে 52 টিংমান মানে খালে, থাকিল মাত্ৰ 8 টিংমান ধান। তো আমাৰো ইয়াত 60 মোনমান ধান আছিলে, এতিয়া কিমান আছে আৰু ক'ব নোৱাৰোঁ। ৰাইজে দেখিছে, আপোনালোকেও দেখা পাইছে। তো বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি সাদৰে মানে আহ্বান জনাইছোঁ। চৰকাৰৰ হাতত বহুতো ব্যৱস্থা আছে। চৰকাৰে ইচ্ছা কৰিলে এনেকুৱা ধৰণৰ মানে ৰাইজৰ ক্ষতি কৰা হাতীক এই অঞ্চলৰ পৰা খেদি পঠিয়াব পাৰে। অকল ইয়াতে যে হৈছে সেইটো নহয়, গোটেই কলিয়াবৰত হাতীৰ যিটো সংঘাত, হাতী আৰু মানুহৰ যিটো সংঘাত, এইটো মানে এতিয়া হিচাপ কৰিব নোৱাৰাকৈ হৈ আছে আমাৰ ইয়াত। তো আমি সদৌ ৰাইজৰ হৈ আপোনালোকক মানে অনুৰোধ জনাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱকো আমি কাটৰ অনুৰোধ জনাইছোঁ, যাতে এই গাঁৱে গাঁৱে সোমোৱা হাতীবিলাকৰ ব্যৱস্থা যদি কৰে তেতিয়া ৰাইজে নথৈ সুখী হ'ব। আৰু এনেকুৱা যদি ঘৰে ঘৰে গৈ সোমাই গৈ থাকে, ল'ৰা ছোৱালী পোহপাল দিব পৰা বিচৰা গৃহস্থসকলৰ হাহাকাৰ এটা অৱস্থা হ'ব। সেয়ে মানে এই হাতীবিলাক যাতে গাঁৱত সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰিলে আমি নথৈ সুখী হ'ম।